বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কাৰ্বি আংলঙৰ লাংহিন নগৰত আপচুৰ কাৰ্বি আংলং জিলা সমিতিৰ 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ। অল বড়ো ষ্টুডেণ্টছ ইউনিয়ন চমুকৈ আপচুৱে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে আপচুৰ কাৰ্বি আংলং জিলা সমিতিয়ে কাৰ্বি আংলং জিলাৰ লাংহিন নগৰত বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ দীৰ্ঘদিনীয়া অমীমাংসিত শিক্ষা সমস্যা সমাধানৰ দাবীত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। আপচুৰ দাবীসমূহ হৈছে অসম ন্যায়িক সেৱা পৰীক্ষাত বড়ো ভাষাত কাকত অন্তৰ্ভুক্ত কৰা, কেন্দ্ৰীয় শিক্ষক যোগ্যতা পৰীক্ষাত বড়ো ভাষা এক হিচাপে অন্তৰ্ভুক্ত কৰা, বড়ো মাধ্যমত 35খন নতুন মডেল হাইস্কুল স্থাপন কৰা, উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ 101খন বড়ো মাধ্যমৰ উচ্চ বিদ্যালয় উন্নীতকৰণ লগতে এই উন্নীত প্ৰতিষ্ঠানসমূহৰ বাবে শিক্ষক নিয়োগ, বিটিআৰ চুক্তিৰ দফা 6.3 কাৰ্যকৰী কৰি তৎক্ষণাত ভেঞ্চাৰ স্কুলসমূহ প্ৰাদেশিকীকৰণ কৰা, বড়ো মাধ্যমৰ বিদ্যালয়সমূহৰ খালী আৰু বাটপৰা পদৰ নিযুক্তি, CTET পৰীক্ষাত বড়ো প্ৰশ্নকাকত লাগে, SCERTত বড়ো প্ৰবক্তা লাগে, আপচুক সাংবিধানিক অধিকাৰ লাগে, EGS বিদ্যালয়সমূহত স্থায়ী শিক্ষক নিয়োগ কৰা, উদং পথসমূহৰ সমাধান, মডেল কলেজত বড়ো বিভাগ লাগে, শিক্ষাৰ অধিকাৰ নহলে আপচুক শান্ত হৈ নাথাকে, অসম ন্যায়িক সেৱা পৰীক্ষাত বড়ো প্ৰশ্নকাকত লাগে, অপ্ৰাদেশিকৰণ বিদ্যালয়সমূহৰ সমাধান লাগে ইত্যাদি। এই সন্দৰ্ভত সমূহ বড়ো অগ্ৰণী সংগঠনৰ সহযোগিতা থকা বুলি প্ৰকাশ কৰি আপচুৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি কল্যাণ ৰাভা ব্ৰহ্মই এইদৰে কয়। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, নিউজ অসম লাইভ। ইয়াত সহযোগ আছে আৰু ইয়াৰ লগতে আমাৰ অগ্ৰণী গণ সংগঠনবিলাকৰো ইয়াত সহযোগ আছে আৰু ইয়াৰ আমাৰ যিবিলাক শিক্ষাৰ লগত জড়িত আমাৰ ৱেল ইউজাৰবিলাক আমাৰ শুভাকাংক্ষীসকল তেওঁলোকে আমাৰ লগত আছে আৰু চবৰে উদ্দেশ্য একেই যে বড়ো মাধ্যমৰ যিবিলাক শিক্ষাৰ ব্যৱস্থা সেইটো অগ্ৰগতি কৰাত বা আগুৱাই লৈ যোৱাত অসম চৰকাৰে গুৰুত্ব দিব লাগে আৰু লগতে যিবিলাক আমি দাবী কৰিছোঁ SCERTৰ লগতে হওক, AGSতে হওক, মডেল কলেজতে হওক, মডেল স্কুলতে হওক, এই গোটেই দিশত আমাক শিক্ষকৰ ব্যৱস্থা কৰিব লাগে আৰু আধুনিকীকৰণৰ লগতে ইয়াত কিছুমান শিক্ষাৰ সৰঞ্জামবিলাক সা সঁজুলিবিলাকৰ যোগান ধৰিব লাগে বুলি আমি দাবী কৰিছোঁ। কিয়নো আজিৰ যিহেতু আল্ট্ৰা মডাৰ্ণ এটা বিৰাট আমি যথেষ্ট পিছুৱাই আছোঁ, গতিকে আমি কিছুমান সঁজুলিবিলাক, কিছুমান টেকনিকবিলাক, ডিজিটেল কিছুমান প্ৰযুক্তিৰ শিক্ষাৰ ব্যৱস্থাবিলাক আমাৰ যাতে ভিতৰুৱা অঞ্চলৰ বড়ো মাধ্যমৰ বড়ো ল'ৰাসকলে পায় সেইখিনি আমি দাবী কৰিছোঁ। আৰু ইয়াৰ উপৰিও আমাৰ ওচৰৰ পাজৰ যিবিলাক বিদ্যালয়সমূহ আছে তেওঁলোকৰো সৰ্বাংগীন উন্নয়নৰ কাৰণে আমি দাবী কৰিছোঁ। কিয়নো এই দাবী আমাৰ উচিত দাবী, যিহেতু শিক্ষা সকলোৰে এটা অধিকাৰ আৰু লগতে 2020 বৰ্ষৰ যি শিক্ষা নীতি ইয়াৰ জৰিয়তে মাতৃভাষাৰ বিদ্যালয়বিলাকক আচলতে আগুৱাই লৈ যোৱাৰ যিখিনি ব্যৱস্থা কৰি দিব লাগে সেইখিনি অসম চৰকাৰে কৰিব লাগে বুলি আমি দাবী কৰিছোঁ। ইয়াত অসম চৰকাৰক আমি এইটোৱে দাবী কৰিম, আমি তেওঁলোকৰ ওপৰত আমাৰ আক্ষেপটো প্ৰকাশ কৰিছোঁ, যাতে তেওঁলোকে আমাৰ যি ধৰ্ণা কাৰ্যসূচী যি আমি ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিলোঁ ইয়াৰ জৰিয়তে আমাৰ কাটৰ অনুৰোধটো আমি প্ৰকাশ কৰিছোঁ, যাতে আগন্তুক সময়ত তেওঁলোকে অতি শীঘ্ৰে আমাৰ দাবীসমূহ পূৰণ কৰে সেইখিনিয়ে আমি অসমৰ কেইবাটাও মডেল কলেজ হৈছে। এই মডেল কলেজবিলাকত আমাৰ বড়ো ভাষাৰ প্ৰবক্তা, লেকচাৰাৰ বা প্ৰফেচাৰৰ প্ৰয়োজন হয়। কিয়নো যদি সঁচাকৈ আমি মাতৃভাষা যদি আগুৱাই লৈ যাব হ'লে আমাৰ এই দিশতো আমি শিক্ষক নিযুক্তি দিব লাগিব। যদি শিক্ষকো নাথাকে আমাৰ মাতৃভাষাটো কেনেকৈ আমি আগুৱাই লৈ যাম। আৰু স্কুলবোৰত বা প্ৰাইমাৰী লেভেলত, হাইস্কুল লেভেলত যদি আমি শিক্ষক নিযুক্তি কৰিম, আপাৰ লেভেলত হায়াৰ এডুকেশ্যনৰ কাৰণে যদি আমাৰ শিক্ষক নাথাকে তেতিয়াহ'লে আমাৰ পঢ়াবিলাক আধৰুৱা হৈ থাকিব। গতিকে মডেল কলেজবিলাক যিহেতু যথেষ্ট উন্নত প্ৰযুক্তিৰ এটা ছিষ্টেমত তেওঁলোকে এইটো গঠন কৰিছে, গতিকে তেনে ক্ষেত্ৰত আমাৰ ল'ৰা ছোৱালীয়ে যাতে সুবিধা পায় সেইখিনি আমি অনুৰোধ কৰিছোঁ।